থাকিব ছোৱালীজনী সেইখন ঘৰত ইমান বিকহু ঘৰত সৰু পৰা ইমান ভালকৈ তুলিলোঁ পাছত সেই গাঁৱৰ ল'ৰা এটা পালে আৰু বিয়া হৈ গ'লগৈ কৃষ্ণ কৃষ্ণ মোৰ একদম উশাহ বন্ধ হৈ গৈছে আৰু ভাবি কিনে কেনেকৈ থাকিব আৰু টিকা ঘূৰাবলৈ জেগা নাইকিয়া ঘৰখনত আচৰিত লাগিছে মোৰ ইমান গৈ পেলাই বুজালোগে ছোৱালীজনী আহি পেলাই ঘৰলৈ বুলি লৈ আহোঁ বুলি নাহোঁ ক'লে হৌ কি পাইছে জানো তাত খাবলৈ তাইহে জানে আৰু ইয়াত ইমান ভাল ভালকৈ খাই যি খাওঁ কয় তাকে আনি দিওঁ এতিয়া সেইখন ঘৰত কেনেকৈ আছে তাইহে জানে আৰু মৰমে মূৰত ধৰিছে এই ছোৱালীজনীক এদিন পস্তাই পেলাই সেই মোকে ফোন কৰিব লৈ যাহি মোক বুলি তেতিয়া মই ঠিকছে দিম আকৌ ছোৱালীজনী টকা পইচা নাইকিয়া ঘৰত কেনেকৈ জীয়াই থাকিব মাকজনী যে দেখিয়ে আমনি লাগিলে মোৰ সেইজনীনো মোৰ ছোৱালীজনীক মৰম কৰিবই নে নকৰিবই নে তাহাঁতিহে জানে আৰু দেই এতিয়া নতুন বুলি চবেই মৰম চেনেহ দেখাইছে ছোৱালীজনীয়ে সঁচা বুলি সেইবোৰ ভাবিছে সেইবোৰ সেই ইমান মৰম কৰি পেলাই মোৰ লগত উভতি নাহিলে আকৌ সেইবোৰ কথা ভাবিলে মানে বুকুখন বৰ ধপধপায় মা কি বুৰবুৰাই আছে মনে মনে কি ক'বা বোৱাৰী কি হ'ল মা কওকচোন বিন্দু কথা ভাবি আছো বুজিছানে সেইদিনাখন আনিব গ'লো সেই নাহো বুলি কৈ দিলে নহয় এতিয়া চিন্তা লাগি আছে সেইখন ঘৰত খাবলৈ পাইছে না নাই পোৱা নাই তাইহে জানে আৰু এই ইমান চিন্তা কৰিবলগীয়া একো নাই এতিয়া তাই বিয়া হ'ল যেনেকৈ হ'লেও হাজবেণ্ডে আনি খুৱাবই কিবা এটা আপুনি মিছাতে চিন্তা কৰি আছে শাহু মায়ে চাহ বনাবলৈ দিছে মই দেখোন জুইয়ে জ্বলাব নাজানো এতিয়া কেনেকৈ চাহ বনাম বাৰু মাক ক'বলৈও বেয়া হৈছে নহয় নেজানো বুলি কি বুলি বা ভাবে বোৱাৰী মা আপুনি ক'তা চাহ তুমি বনোৱাই নাই যে নহয় মানে মা সেই কথা এটা ক'বলৈ বেয়া লাগিলে কি কথা বোৱাৰী সেই মই আকৌ জুইকুৰা জ্বলাবলৈ নাজানো নহয় আপোনাক কথাটো ক'বলৈ মই বেয়া লগাৰ কাৰণে নক'লো এতিয়া ভাবি আছো কেনেকৈ জুই জ্বলাই কি যে হ'ব নহয় নজনা কামটো সদায় ক'ব লাগে ডাঙৰক শিকিলেহে জানিবা ইয়াত তুমি নজনা বুলি কোনো নেহাহে নহয় সকলোৱে সকলো কাম এনেও নাজানে নাজানা যদি কোৱা হ'লেই হয় মই শিকাই দিলোহেঁতেন নহয় চৰি মা বেয়া নাপাব মই ক'বলৈ বেয়া লাগিলে ঠিক আছে দিয়া তুমি যোৱা মই চাহ বনাই লৈ গৈছোঁ এতিয়া আলহী বহি আছেহি এতিয়া ময়ে বনাই দিওঁ বাৰু তুমি চাহ বনোৱাৰ পাছত লৈ যাবা দেই হেৰি গধূলিকে মই তোমাক জুই জ্বলাবলৈ শিকাই দিম বাৰু ঠিক আছে মা এতিয়া যোৱা আলহীৰ লগত কথা পাতাগৈ ময়ো চাহ বনাবলৈ আহিলোঁ নহয় ঠিক আছে মা কি যে হ'ব আজিকালি ছোৱালীবোৰ জুইকুৰাও জ্বলাই খাব নেজানে নিজৰে বোৱাৰী কিনো কবি লাহে লাহে শিকাব লাগিব সকলো কাম কি কৈছা তুমি কিন্তু ভাল জমা পাই আজিৰ দিনত কোনে জুই জ্বলাব নেজানেনো তুমি ক'লেই হ'বনে এতিয়া হাঁহিলে কিন্তু মোক বৰ বেয়া পাওঁ মই আমাৰ ঘৰত কেতিয়াও জুই জ্বলোৱাই নাই মাহঁতে কেতিয়াবা জ্বলাই বাহিৰত মই সেইবোৰ চাই নাথাকো নহয় কিবা মই কি জানো আকৌ তুমি এনেকৈ হাঁহিছা যে চৰি মোৰ একেবাৰে হাঁহি ওলাই গ'ল আকৌ যেনেকৈহে কথাটো কৈছা হ'ব মোক হাঁহিব নালাগে তুমিও কিমান কাম জানা সেয়া মোৰ ভালকৈ জনা আছে খং নকৰিবাচোন জাষ্ট ধেমালিহে কৰিছোঁ এনেকুৱা ধেমালি দুবাৰ নকৰিবা কিন্তু মই বৰ বেয়া পাওঁ মোক হাঁহিলে মানে সকলো কাম মানুহে জন্মৰ পৰা নাজানে নহয় আৰু মায়েও মোক বেয়া পোৱা নাই জুই জ্বলাব নাজানো বুলি ইমান ভালকৈ শিকাই দিছে তুমি ক'লেই হ'ব নেকি বাৰু মায়ে তোমাক চব কাম শিকাই দিব এনেও আমাৰ মা একো নকয়ও তেওঁ খং কৰা মানুহে নহয় গাঁওখনত মানুহ নায়ে চাগে মাক বেয়া পোৱা মানুহৰ লগত কিমান সহজ সৰল সেইকাৰণে সকলোৱে মাক ভাল পায় বেলেগৰ ঘৰলৈ মানুহ যোৱা দেখিছা আমাৰ ঘৰলৈ যেনেকৈ আহে একচুৱেলি কথাটো ময়ো মন কৰিছোঁ আমাৰ ঘৰলৈ কিন্তু বহুত মানুহ আহে মোৰ কিন্তু ভালেই লাগে ঘৰখন গমগমীয়া হৈ থাকে পিছে চাহ বনাইহে আমনি লাগে তুমি এটা কাম কৰিবাচোন তুমি বজাৰলৈ গ'লে ফ্লাক্স এটা কিনি আনিবাচোন নহ'লে অনলাইনতে মই অৰ্ডাৰ দি দিম নেকি বাৰু তুমি অনলাইনতে অৰ্ডাৰ দি লোৱা মই পইচাটো দি দিম বাৰু ডাঙৰকৈ এটা অৰ্ডাৰ কৰিব লাগিব বহুত মানুহ আহি থাকে যে ৰাতিপুৱাই চাহ বনাই কিনে সেই ফ্লাক্সত ভৰাই থৈ দিম আকৌ তেতিয়া তাৰ পৰা বাকী দি থাকিলে হ'ব বাৰে বাৰে জুই জ্বলাই কোনে চাহ বনাই থাকিব ভাল আইডিয়া কিন্তু এইটো কিমান বা দাম ল'ব আকৌ বেছি দাম নল'ব চাগে হ'লেও মই চেক কৰিম বাৰু তোমাক কৈ দিম ঠিক আছে বাৰু এই মানুহজনী পাকঘৰত কি কৰি আছে বাৰু ইমান দেৰিলৈকে অথনিয়ে ক'লো বোলো ফিকা চাহ এবাতি দে ক'ত মৰিলে ক'ত গ'ল আৰু হেৰি শুনিছেনে নাই শুনা মই কাণ কলা নহয় জানো মই এই মানুহটোৰ লগত কি যে হ'ব নহয় খালি ধেমালি কৰি থাকিব কিবা এটা ভালকৈ ক'ব ল'বি ধেমালি মইহে এতিয়া ধেমালি কৰিলোঁ ইমান ওচৰত আহি মাতি চাহি আকৌ কৈছা শুনিছানে বুলি ক'লে কি হ'ব বেছি কৰি দেখাই মানে শুনা গৰু দাম বাঢ়িছে বুলি কোৱা শুনিছোঁ আমাৰ গৰু দুহাল আছে এহাল বিক্ৰী কৰি দিওঁ দিয়ক ল'ৰাই বিয়া পাতিলে ওচৰ চুবুৰীয়াখিনি মাতি হ'লেও পাৰ্টি এটা দিব লাগিব নহয় চবে কৈ থাকে গৰুহালকে বিক্ৰী কৰি কিবা এটা কৰিব লাগিব নভবা নিচিন্তাকে কথাবোৰ কেলে কোৱা বাৰু মই আকৌ কি নভবা নিচিন্তাকে কথাবোৰ ক'লো ইমান বছৰৰ পৰা পুহি গৰুহাল ইমান ডাঙৰ কৰিলোঁ এতিয়া সেই হাল বিক্ৰী কৰি কিনে এদিনতে ওৱাই পেলাম নেকি পইচাবোৰ ৰাইজক খুৱাই পেলাই ৰাইজকতো খুৱাবই লাগিব কিবা এটা কি বিয়া পাতিছে আনক আকৌ পইচা খুৱাব গৰুহালনো কেলে এনেই বিক্ৰী কৰিব লাগে এনেও দেখোন গৰুৱে হালে নেপায় তেনেহ'লেনো গৰুটো কেলে থ'ব লাগে ঘৰত গৰু হাল থাকক ঘৰৰ গৰু ঘৰতে থাকক সময় আহিলে কিবা এটা হ'ব পাৰ্টিৰ কাৰণে মই গৰুহাল বিক্ৰী কৰিব নোৱাৰো দেই কিমান কষ্টকে গৰু জীয়াই ৰাখিছোঁ আকৌ ইমান দুটকা কৰি থৈছোঁ পথাৰৰ পৰা ঘাঁহ কাটি আনি খুৱাই তুমি কি বুজিবা ছাগলী আছে নহয় ঘৰৰ ছাগলীকে দিব লাগে ছাগলীটো অকল দিলে হ'ব বাকী যেনিবা বস্তু নেলাগে আৰু সি কিবা এটা কৰিব নহয় তুমি ইমান কেলে চিন্তা কৰিব লাগে
অলপ চলপ সহায় কৰিব পাৰিম মই গোটেই পাৰ্টিটো আৰু মোৰ ওপৰতে ল'ব নোৱাৰো দেই গৰু যে বিক্ৰী কৰা কথাই নকবা বিপদৰ সময়তহে গৰু বিক্ৰী কৰিবলৈ থৈ দিছোঁ মই এনেই আবুল ডাবুল খৰচত গৰু বিক্ৰী কৰিব নাই পাই ঠিক আছে দিয়ক যি কৰি থাকক মোৰ সেই নিজৰ ছাগলীকেইটা আছে তাৰ পৰা মই কিবা এটা কৰিম নিজৰ ল'ৰাটোৰ কাৰণে কিবা এটা দিবলৈ আপুনি যে ইমান টান পায় আচৰিত লাগে আহোঁ সেইবোৰ কথা বাদ দিয়া মোৰ কাৰণে চাহ বনাব দিছিল নহয় ক'ত ৰ'ব আনি দিছোঁ কি যে হ'ব এই মাইকী মানুহবোৰ ভাবি চিন্তি কথা নকয় ইমান ভাল গৰু হাল সেই পাৰ্টিৰ কাৰণে বিক্ৰী কৰিব পাৰি জানো তাই কথাটো অলপ ভাবি নাচাই দেই ক ভালে আছে নহয় তই বাকী ঘৰত চবৰে ভাল আমিও ভালে আছো দে তইনো ঘৰলৈ ফোন এটা কৰিবলৈ সময় নাপাওঁ নি ফোন এটাও নকৰ যে গম পালি নহয় এতিয়া গাঁৱৰ অৱস্থা কথা কিমান মানুহ ঘৰে ঘৰে গৈ থাকে ক'ত সময় পাবি এতিয়া নিজেও সেই সেনেকুৱাই হৈ থাকিবি অটত গৈ তামোল চাহ খাই থকা আছে চবেই আছে বাই আছে এই ঘৰতে থাকিব চাগে দুদিনমান কৈ দিম বাৰু আমিনো কি বুলি যাওঁ এতিয়া তহঁতৰ ঘৰখন ইমান সৰু গ'লে মানে ক'ত থাকিম কি কৰিম তই নহ'লে ঘৰলৈ এপাক আহিব লাগিছিলে দি দিবি বিয়নীক কথা পাতিম দিব নহয় আহিবলৈ দিয়ে যদিতো ভালে আছে তেনেহ'লে দুটাই এপাক আহি যাবি আকৌ হ'ব দে যেতিয়া ফোন কৰিলেও ভালকৈ আছোঁ বুলি কয় তাইহে জানে আৰু সেই সৰু ঘৰখনত কেনেকৈ ভালকৈ আছে মোৰ যে একেবাৰে ভাল নালাগিলে দেই কোনে ফোন কৰিছিলে মা ভনীয়ে ফোন কৰিছিলে বা আজি তাই সময় পালে ফোন কৰিবলৈ কেতিয়াবা ফোন কৰিলেও খন্তেক কথা পাতে আৰু পাছত ফোন মাৰিম বুলি থৈ দিয়ে ফোনটো গাঁৱৰ মানুহ তেনেকুৱাই ইটো সিটো আহি থাকে নহয় ঘৰলৈ আহিম বুলি কৈছে তাই কেতিয়া আহিব পিছে নাজানো কেতিয়া আহি কিমানতে এপাক আহি যাবি বুলি কৈছোঁ আকৌ ভালকৈ আছোঁ কৈছে দেখোন এনেই মুখৰ কথা সেইবোৰ মানুহটো দেখোন একোৱেই নকৰে তেনেকৈ সুখত থাকিব টকা পইচা যদি নাই তোমালোকে কৈছিলা দেখোন একেবাৰে বিক্ষোভ বুলি ঘৰখন বৰ একদম মাটি ঘৰ আৰু বৰ এটা ঠিক নালাগিল মোক সেইখন গোটেই মোচা মেলা কৰিব লাগিব নহয় মাটিয়ে তাইতো একো কামেই নাজানে জানো পাই কি কৰিছে তাইহে জানে এদিন দেখোন আজিলৈকে কমপ্লেইন কৰি পোৱা নাই ভয়তে নকৰে নে কিয়ে নে পলাই গ'লো বুলি ভয়তে নকৰে মা মই তাইৰ কথা ভালকৈ জানো পাই বাৰু সেইবোৰ বাদে তই দুদিনমান থাকিবি নহয় হয়তো এই মাহটো ঘৰতে থাকিম এক্সাম শেষ হ'ল নহয় এতিয়া একেবাৰে ৰিজাল্ট দিয়াৰ পাছতহে যাম আৰু ভালেই হ'ব তয়ো যদি ঘৰত থাকো তাইও যদি আহে এইবাৰ আহিলে তাইক যাব নিদিব মা এনেকুৱা যে ঘৰ এখনলৈ বিয়া হৈছে নহয় কোনো যাবও নোৱাৰোঁ চাবও নোৱাৰোঁ থাকিবলৈ মন নাযায় মোৰ গাঁৱত দে কি কবি আৰু হ'ল আৰু এতিয়া আনিবও গৈছিলোঁ নাহোঁ বুলি ক'লে এনেকৈ টানি আজৰি লৈ আহিম তাই যে বৰ আকৰি একো বুজি নাপায় জানানে মা তাকেইতো আজলি ছোৱালী পাইতো লৈ গ'ল মায়ে ঘৰলৈ মাতিছে ঘৰলৈ অৱশ্যে যাবলৈ মোৰো মন গৈ আছে ইয়ালৈ অহাৰ পৰা ঘৰলৈ যোৱাই নাই বাও ঘৰতে আছে বুলি কৈছে বা থাকোঁতে ঘৰলৈ গ'লে বৰ ভাল লাগিব আজি মানুহজনৰ লগত কথা পাতিম হেৰা ফোনটো ক'ত থলা ফোনটো মই কথা পাতি বেডৰুমতে থৈ আহিলোঁ যোৱাচোন তাৰ পৰা লৈ লোৱাগৈ হ'ব বাৰু কি কথা পাতিলে মাৰ লগত হেৰি মায়ে ঘৰলৈ মাতিছে জানানে ঘৰলৈ এপাক যাম বুলি ক'লোঁ মই কেইদিনমান পাছত হয় নেকি তেনেহ'লে পইচা দুটকামান গোটাব লাগিব তাহাঁতৰ কাৰণে কিবা কিবি লৈ যাব লাগিব নহয় বাৰু যাবলৈ ইচ্ছা কৰিছা যেতিয়া যাবা মানে মই অকলে নাযাওঁ নহয় মোৰ লগত তুমিও যাব লাগিব ঠিক আছে দিয়া ময়ো যাম বাৰু পিছে তুমি মাক কথাটো ক'বা দেই হ'ব বাৰু মই কৈ দিম হ'ব দিয়া মই এতিয়া ওলাই যাওঁ মোবাইলটো বিচনাতে আছেনে বেডতে আছে নেকি হ'ব শুনা সোনকালে আহিবা কিন্তু ঠিক আছে সোনকালে আহিম বাৰু বেয়া লাগে ইমান ৰ'দত মানুহৰ ঘৰত কাম কৰি থাকেগৈ ঘৰ বনাই ইটা খাপি থাকে বেয়া লাগে চাই কিনে মই ঘৰলৈ লৈ যাব নোৱাৰোঁ নহয় এটাই ল'ৰা নহ'লে কিমান ভালকৈ থাকিব পাৰিলোঁগৈহেঁতেন ঘৰত গৈ ইহঁতক আমাৰ ঘৰলৈ নাযাবই ঘৰ যোৱাইনো কোনে হ'ব আৰু মা দেউতাহঁতৰ বুকুৰ পৰা কেনেকৈ লৈ যাওঁ ইমান মৰম কৰে মোৰে পাপ লাগিব তাতকৈ এনেকৈ থকাই ভাল লাহে লাহে কিবা এটা কৰি দোকানকে এখন খুলিব লাগিব অন্ততঃ অলপ কষ্টৰ পৰা ৰেহাই পাব ফুল কেইজোপামান আনি জীয়াই থৈ দিছোঁ টিউবেলৰ সেই খালটোত কটেৰো জানো ভাবিবই পৰা নাই ছাগলী কেইজনী আছে নহয় গোটেই খাই তহিলং কৰি দিব ইমান ফুল ৰুই থৈ দিছিলোঁ চব খাই দিলে ফুল কেইজোপামান থাকিলে মনটোৱে ভাল লাগে ঘৰখনত এবাৰ বাঁহৰ ঘেৰাও দিব লাগিব পাই নহ'লে এইখন ঘৰত ফুল জীয়াব নোৱাৰোঁ আৰু পাণ কেইজোপাও লাহেকৈ শেষ কৰিছে আৰু ছাগলী কেইজনী নুপুহিলেও নহয় এই চব কাল চব মা বোৱাৰী কোৱাচোন হেৰি আপোনাক কথা এটা ক'বলৈ আছে কি কথা কওকচোন মানে মই কেইদিনমান পাছত ঘৰলৈ যাম বুলি ভাবিছোঁ এই ধৰক 2-3 দিন পাছত কি নহয় বোৱাৰী আমাৰ গাঁৱত কিছুমান নীতি নিয়ম আছে সেইবোৰ নকৰালৈকে মাকৰ ঘৰলৈ যাব নাপায় কি নীতি নিয়ম মানে এতিয়ালৈকে তোমাৰ জাননী দিলেগৈ বাৰু শৰাই দিয়াগৈ নাই নহয় শৰাই নিদিয়ালৈকে তোমালোকে মাকৰ ঘৰলৈ যাব নোৱাৰা কিন্তু মা সেইবোৰ দেখোন আমাৰ ঘৰৰ পৰা নকৰোঁ বুলি কৈছিলে এতিয়া মই ঘৰলৈ কেনেকৈ নোযোৱাকৈ থাকোঁ কওকচোন সেইটো হয় বোৱাৰী তোমালোকৰ মাহঁতেতো নকৰোঁ বুলি কৈ দিছে একো নীতি নিয়ম দুখীয়া বুলিয়ে নে কি বুলিয়ে নে নেজানো আৰু তেনেকুৱা কথা নহয় মা মই আচলতে পলাই আহিলোঁ বুলি মাহঁতে খং কৰিছিলে তেতিয়া তুমি এটা কাম কৰিবা মাহঁতৰ লগত কথা পাতিবাচোন যদি তেওঁলোকে মান্তি হয় শৰাইখন কৰি দিম এনেকৈ যদি তোমালোকক পঠিয়াওঁ গাঁৱৰ মানুহে ইটো সিটো ঢেৰ কথা উলিয়াব তুমি মোক বেয়া নাপাবা গাঁৱৰ নীতি নিয়ম এৰি ময়ো থাকিব নোৱাৰোঁ সকলোৱে কৰে ঠিক আছে মা মই মাৰ লগত কথা পাতিম বাৰু তুমি পিছে ফোনটোৰ আগত ক'লানে কৈছিলোঁ মা তেওঁলোকৰ নীতি নিয়মৰ কথা একোৱে নক'লে দেখিছানে বাৰু সিনো এইবোৰ কথা নক'ব লাগেনে সি দেখোন চবেই জানে গাঁৱৰ নীতি নিয়মৰ কথা গাঁৱৰ মানে টাউনতো কৰে ইয়াত মানুহবোৰে তোমালোকৰ সেইফালে নেজানো আৰু
মাহঁতেহে জানিব এইবোৰ, মইতো একোৱেই নাজানো বাৰু। মইতো এনেকৈ পলাই যোৱা বিয়া খোৱাই নাই, অকল ঘৰৰ পৰা উলিয়াই দিয়াহে দেখিছোঁ। পলাই গ'লে কি নিয়ম কৰে নাজানো নহয়। বাৰু বাৰু, তুমি ঘৰত কথা পাতিবা, প্ৰয়োজন হ'লে আমিও কথা পাতিম। তাৰপিছতে মই দেউতাৰ লগতো আলোচনা কৰিম বাৰু। মা, মই এটা কথা ভাবিছোঁ, নহ'লে আমি মনে মনে যাওঁগৈ, গাঁৱত কোনেও গম নোপোৱাকৈ। আপুনি আপোনালোকৰ কোনোবা ৰিলেটিভৰ ঘৰলৈ গৈছে বুলি ক'লেই হ'ল। নীতি নিয়ম কৰিলে বহুত টাইম যাবগৈ। মানে মোৰ বা ঘৰত আছেহি, তাইতো হস্পিটেলতো থাকে, সেইকাৰণে বাক লগ নাপাম নহয় পাছত গ'লে। এতিয়া ঘৰলৈ আহিছে বুলি যাওঁ বুলি ভাবিছিলোঁ আকৌ। সেইটো সম্ভৱ নহ'ব বোৱাৰী। মানুহে যদি গম পায় বৰ ডাঙৰ কথা হ'ব। সকলো নীতি নিয়মত আমাক ডাঙৰ বুলি মানুহে সন্মান কৰি মাতে, আমিয়ে যদি তেনেকুৱা কৰোঁ ভাবি চোৱাচোন। মা প্লিজ কিবা এটা কৰক না। নীতি নিয়মৰ কথা মায়ে নামানিবও পাৰে। মই ঘৰলৈ যাওঁ বুলি ভাবিলোঁ, এতিয়া কেনেকৈ নাযাওঁ বাৰু। ৰ'বা, দেউতাৰ লগত মই আলোচনা কৰিম বাৰু, তুমি চিন্তা নকৰিবা। কিবা এটা সমাধান নিশ্চয় ওলাব। ঠিক আছে মা, আপুনি যিমান পাৰে চেষ্টা কৰিব। চাওঁ বাৰু। ছোৱালীজনীৰ মনটো মাৰি দিবলৈ বেয়া হৈছে। মাকৰ ঘৰলৈ যাবলৈ ইমান আশা কৰিছে। সিহঁতৰ লগত আজি কথা পাতিব লাগিব, কিবা এটা সমাধান ওলাই বা। এইবাৰ এজনী ঘৰলৈ আহিলে আৰু যাবলৈ নিদিওঁ আৰু। ঘৰত অজস্ৰ থাকি কেনেকৈ ইমান অভাৱত জীয়াই থাকিব লাগে। কাইলৈ আহিম বুলি কৈছে। যোৱাই কম, থাকিব মন আছে ইয়াতে থাকা, নহ'লে ছোৱালী এৰি গুচি যোৱা বুলি। মোৰ আকৌ ডাইৰেক্ট কথা আকৌ। পালাহি? ৰাস্তাত একো অসুবিধা হোৱা নাইতো বেটি? নাই মা, একো অসুবিধা হোৱা নাই। যোৱাই ভালকৈ পালাহি নহয়? অঁ মা, ভালকৈ পালোহি। আপোনালোক ভালে আছে নহয়? আমাৰ ভালেই। বৌ ভালে আছেনে? অঁ ভাইটি, ভালে আছোঁ। আহাচোন তোমালোকে বহাহি। অঁ বৌ ব'লা, বৰ ভাগৰ লাগিছে, বাছত আহিলোঁ যে। আহা বহি লৈ আহা। এইবোৰ তুমি কি কৈছা মা? যি কৈছোঁ মইতো ভালৰ কাৰণে কৈছোঁ। তই আৰু সেইখন ঘৰলৈ যাব নালাগে। তই আৰু যোৱাই ইয়াতে থাক। ইমান ভালকৈ এখন ঘৰ থাকোঁতে তই কেলৈ ইমান কষ্টকৈ থাকিব লাগে কচোন, গাঁৱত গৈ পেলাই? নাই মা, মই এনেকুৱা কৰিব নোৱাৰোঁ। তেওঁলোকে মোক বহুত মৰম কৰে। মই থাকোঁ বুলি ক'লেও নিজেই থাকিব নোৱাৰোঁ। তই তাহাঁতৰ মৰমত অন্ধ নহ'বি বুজিছ। এদিন তই নিজে আহি পেলাব লাগিব এইখন ঘৰলৈ। এতিয়া নতুন বুলি সেইটো সকলো বস্তু অভাৱ দিয়া নাই। পাছত চাবাচোন ইটো নাই সিটো নাই হ'ব। এতিয়া কি কৰিবি? তুমি ভুল বুজিছা মা। তেওঁ ঘৰৰ মানুহবোৰ বহুত ভাল, আৰু গাঁৱৰ মানুহবোৰো মোক সকলোৱে বহুত মৰম কৰে। চা বেটি, মই তোৰ মা হয়, সদায় তোৰ ভালৰ কাৰণে চিন্তা কৰোঁ। তোৰ সুখৰ কাৰণে কৈছোঁ, তই ইয়াতে থাক। ইমান ডাঙৰ ঘৰ কাৰ কাৰণে বনাইছোঁ? তহঁতি যদি নাথাকৈ থাকিলে মই ইয়াত কেইদিনমান বেছিকৈ থাকিম মা, কিন্তু হ'লেও একেবাৰে থাকিব নোৱাৰোঁ। আমাৰ এওঁ ঘৰৰ একমাত্ৰ ল'ৰা। আমাৰ ওপৰত বহুত দায়িত্ব আছে। মা দেউতা ঘৰত অকলে আছে। তেওঁলোকক আমি নহ'লে কোনে চোৱা চিতা কৰিব কওকচোন? তই সেইবোৰ ভাবিবলৈ কোনো দৰকাৰ নাই। থাকিব আকৌ, আছে নহয় গাঁৱৰ মানুহবোৰ, আৰু ততি এনেও গৈয়ে থাকিবিচোন মাজে মাজে। কিন্তু মা, কোনো কিন্তু নাই। তই সেইখন ঘৰলৈ যাব নোৱাৰ, আৰু তোৰ মতাই যদি যাবলৈ কয় তই নাযাওঁ বুলি কৈ দিবি, লাগিলে তেওঁ যাওকগৈ। বাৰু মা, মই কথা পাতি চাম বাৰু এওঁৰ লগত। মায়ে ঠিকে কৈছে ভণ্টি, তই ইয়াতে থাক। এনেও বৌ আৰু মায়ে থাকে ঘৰত। দাদা আৰু পাপা দেখোন সদায় কামতে বিজি। ইমান ডাঙৰ ঘৰখন আমি থাকিবলৈহে বনাইছে, তাতে তই ইমান সোনকালে বিয়া হৈ গ'লগৈ। মাহঁতৰ সকলো সপোন ভাঙি এতিয়া তই নাথাকো গ'লে কেনেকৈ হ'ব কওকচোন? আচলতে বা তাতো আমাৰ বহুত দায়িত্ব আছে। সেইবোৰ বাদ দে, গাঁৱৰ বুঢ়া বুঢ়ী সেনেকৈ থাকিব। তোৰ কাৰণে চিন্তা কৰিবলৈ দৰকাৰ নাই নহয়। তোক মায়েহে জন্ম দিছে, তাহাঁতি জন্ম দিছে নেকি? তথাপিও তই অলপ বেছিয়ে চিন্তা কৰিছ বুজিছ। আগতেতো তই তেনেকুৱা নাছিলি, এতিয়া গাঁৱত থাকিহে তেনেকুৱা হৈছ। বাদ দে সেইবোৰ চিন্তা। যেনে তেনে মানুহজনক মনাবি আকৌ। নিজৰ মানুহটো তোক নুবুজিলে কাক বুজিব? সি চাবিচোন তোৰ কথা এনেও শুনিব। এইবোৰ তুমি কি কৈছা বিন্দু? তুমি তাইকে কৈ কৈছা? মায়ে বহুত জোৰ কৰিছে জানা, মই কেনেকৈ মাৰ কথা পেলাওঁ বাৰু? তোমাৰ মায়ে জোৰ কৰিলে কাৰণে মোৰ মা দেউতাক তুমি পাহৰি যাবা নেকি? নাই মই এনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ। প্লিজ তুমি বুজিবলৈ চেষ্টা কৰাচোন। ঠিক আছে বাৰু, তুমি থাকা, ময়ে ঘৰলৈ যাওঁগৈ। তোমাৰ অবিহনে মই ইয়াত কেনেকৈ থাকিম? সেইবোৰ মই নাজানো, কিন্তু মই এনেকৈ ইয়াত থাকিব নোৱাৰোঁ। তুমি তোমাৰ মাক কেনেকৈ বুজোৱা, কিন্তু ইমান ডাঙৰ কাম এটা মই কৰিব নোৱাৰোঁ। এফালে মাও মোৰ কথা নুশুনে, ইমান বাৰ কৈছোঁ নাথাকো বুলি, আৰু তুমিও শুনা নাই। মই কি কৰোঁ কোৱাচোন? ঠিক আছে, মই তোমাৰ মাৰ লগত কথা পাতিম। তাহাঁতি কিবা ফোন চোন কৰিছিলে নেকি? নাই, কালি মই ধনক সুধিছিলোঁ, সোণটোৱে বোলে ফোনে কৰা নাই। এমাহেই হ'ল দেখোন যোৱা, ঘৰলৈ অহাই নাই যে তাহাঁতি। মোৰ যে ভয়ে লাগিছে জানেনে, তাহাঁতক একেবাৰে ৰখাই থৈ দিয়া নাইতো। কাইলৈ গৈ কিনে ধনৰ পৰা ফোন এটা কৰিবি। মোৰ কিন্তু বোৱাৰী মাকজনীক বৰ এটা ঠিক নালাগে, বৰ চালাক আছে মানুহজনী। অঁ, কাইলৈ গৈ ফোন এটা কৰিব লাগিব। ল'ৰাটোক যদি তাহাঁতি ৰখাই থৈ দিয়ে আমি কি কৰিম? বোৱাৰীটো ইয়াত ঠিকে আছিলে, তাত গৈ উলটি যাব পাৰে দেই। বৰ ধনী ঘৰৰ ছোৱালী নহয়। মোৰো বৰ ভয় লাগিছে জানেনে, ল'ৰাটোক যদি হেতৰফলীয়া কৰি লয় কি কৰিম বাৰু আমি? একো কৰিব নোৱাৰি, গোটেই গাঁৱৰ মানুহ লৈ যাম, গম পাইছে নাই তাহাঁতি? কাইলৈ ফোন এটা কৰি খবৰ এটা ল'ব লাগিব। এইবোৰ আপুনি কি কৰিব লৈছে মা? আপুনি ভাবি চাইছেনে আপুনি কি কৰিব ওলাইছে? কি কথা কৈছা বোৱাৰী? আপুনি বোলে সৰু ভণ্টি আৰু জোৱাইক ইয়াতে থ'ব লৈছে, মানে ঘৰ জোৱাই কৰি? অঁ, মই সেইটোৱে ভাবিছোঁ। তাই ইমান কষ্টকৈ সেইখন ঘৰত থকাতকৈ ইয়াত ভালকৈ থাকক। এয়া আপুনি কি কৰিব লৈছে? নিজৰ হাতৰ পৰা নিজৰ ছোৱালীজনীৰ সংসাৰ কিয় ভাঙিব লৈছে মা? এইবোৰ তুমি কি কৈছা বোৱাৰী? মা বেয়া নাপাব, তাই ইমান বাৰ কৈছে আপোনাক ইয়াত নাথাকো বুলি, কাৰণ তাই সেইখন ঘৰত সুখত আছে। তাইক সুখত থাকিবলৈ দিয়কচোন। ভাইটি দেখোন মান্তি হোৱা নাই, এতিয়াতো তেওঁ ভণ্টিক ইয়াত থৈ গুচি যাম বুলি কৈছে, তথাপিও নাথাকো বুলি কৈছে। ভণ্টিক যদি নিজৰ মানুহজনে গুচি যায়, তাই এইখন ঘৰত জানো সুখত থাকিব পাৰিব? কিন্তু তাইতো মোৰ আগত থাকিম বুলিয়ে ক'লে। আপুনি নিজৰ ছোৱালীজনীক বুজি পোৱা নাই মা। আপুনি মনত দুখ পাব বুলি তাই এনেকৈ থাকিম বুলি কৈছে, কিন্তু অলপ পাছতে মই যাওঁতে তাই বহুত কান্দিছে, কাৰণ
যদি মানুহজন তাইক এৰি থৈ যায় কি ঠিকনা, ঘৰৰ মানুহে মিলি তেওঁক বেলেগ বিয়া পাতি দিব পাৰে, কাৰণ তেওঁ মতা মানুহ আৰু সেইখন ঘৰত এজনী বোৱাৰীৰ প্ৰয়োজন। তেতিয়া জানো ভণ্টিয়ে থাকিব পাৰিব? তাহাঁতি ভাল পাই বিয়া হৈছে না, তাহাঁতি যেনেকৈ থাকে তেনেকৈ সুখী হ'ব। আপুনি ভাবি চাওকচোন, মোৰ মতে আপুনি ভুল কৰিব লৈছে। মই বেয়া পোৱা নাই তাহাঁতি ইয়াত থাকিব বুলি, কিন্তু এইটো বেয়া লাগিছে তাহাঁতৰ সংসাৰখন ভাঙি যাব বুলি। দুখীয়া হ'লেও যি হ'লেও সকলোৱে ক'ব তেতিয়া আমাৰ ভণ্টি বিয়া হ'ল বুলি। সকলোৱেতো তাৰ পৰা ঘূৰি আহিলে বুলিয়ে ক'ব, থাকিব নোৱাৰিলে, শহু শাহুৰৰ লগত খাব নোৱাৰিলে বুলিহে ক'ব। আমিহে লাজ পাম। আৰু আপোনালোকৰ ইয়াত কিমান সন্মান আছে, কিমান নাম আছে, সেয়া দেখোন সকলোৱে জানে। আৰু এটা ভুলৰ কাৰণে আপোনালোকৰ এইবোৰ সকলো যাবগৈ। কিন্তু এইবোৰ কোৱাৰ কাৰণে আপুনি বেয়া নাপাব মা। তুমি ঠিকে কৈছা বুঢ়ী, মই সঁচাকৈয়ে ভুল কৰিবলৈ গৈ আছিলোঁ। ছোৱালীজনী কষ্ট নেপাওক বুলি ভাবি মই ওলটাই তাইক বহুত কষ্টতহে ঠেলি দিব লৈছিলোঁ, দুখতহে ঠেলি দিব লৈছিলোঁ। মই তাহাঁতক আজিয়ে ক্ষমা খুজিম। জোঁৱাই মোক বহুত বেয়া পাইছে চাগে, তেওঁ যাবলৈ ওলাইছে চাগে। ভণ্টিয়ে এতিয়াও কান্দি আছে মা। তুমি আকৌ ক'লে যোৱা বিন্দু? ময়ো ঘৰলৈ যাওঁ তোমাৰ লগত। কি ধেমালি কৰিছানে সঁচাকৈ কৈছা? মই সঁচাকৈ কৈছোঁ, মোক ক্ষমা কৰি দিবা। মাৰ কথা শুনি মই নিজৰ পৰিচয় পাহৰি গৈছিলোঁ। কিন্তু তোমাৰ মায়ে জানো তোমাক যাবলৈ দিব এতিয়া? তেওঁ নিদিলেও মই তোমাৰ লগত যামগৈ। তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ, সেইকাৰণে তোমাৰ লগত বিয়া হৈ গৈছিলোঁ। আৰু এতিয়া মই কিয় তোমাৰ অবিহনে থাকিম? তুমি থকা হ'লে বেলেগ আছিলে। তুমি যদি যাবলৈ ওলাইছা ময়ো নাথাকোঁ। বিন্দু, মা, মই এওঁৰ লগত ঘৰলৈ যাওঁ। তোমালোকে মোক বেয়া নাপাবা। মই এওঁৰ অবিহনে তোমালোকৰ লগত থাকিব নোৱাৰোঁ, কাৰণ মোৰ শহুৰ শাহুৰৰ প্ৰতিও মোৰ বহুত দায়িত্ব আছে, যেনেকৈ আমাৰ বৌৰ এইখন ঘৰ তোমালোকৰ কাৰণে আছে। আজি মই বহুত সুখী হৈছোঁ মোৰ ছোৱালী যে ইমান জ্ঞানী হ'ল বুলি। জোঁৱাই, মোক ক্ষমা কৰি দিবা। আচলতে মই ভবাই নাছিলোঁ ছোৱালীজনীয়ে যে কি কৰি সুখ পায়, কি কৰি সুখ নাপায়। মই একোৱে বুজি পোৱা নাছিলোঁ। তাইৰ সুখ মাত্ৰ তোমাৰ লগত জোঁৱাই। মা, তুমি বুজি পালা মা? অঁ মাজনী, এজনী ছোৱালীৰ মনৰ কথা নিজৰ মাকৰ বাহিৰে কোনে বুজিব কচোন? হ'ব শাহুমা, মই আপোনালোকক বেয়া পোৱা নাই। মই জানো আপোনালোকে যে সদায় বিন্দুৰ ভালটোৱে বিচাৰে বুলি। এতিয়া আমাক আজ্ঞা দিয়ক, আমি ঘৰলৈ যাওঁ। ব'লা, মই তোমালোকক আগবঢ়াই থৈ আহোঁগৈ। জোঁৱাই, তাইক যাতে তোমালোকে সদায় এনেকৈ আদৰ সাদৰ কৰি মৰম কৰি থাকা, তাকেই কামনা কৰিছোঁ। আৰু আমাক একোৱেই নালাগে। আপুনি চিন্তা নকৰিব মা, বিন্দুক মই কেতিয়াও দুখত পৰিব নিদিওঁ।